জনালেও কিছুমান আইনকানুনৰ কথা আছে গোটেইখিনি চাই ক'ব হা বস্তু মানে কি টিপি যেতিয়া থাকে সেই টিপিটো আমিও আকৌ ফলচত পৰিমগৈ ক'ত কাটিছে সেই জেগাত টিপিটো আধা ঘণ্টা 1 ঘণ্টা দেৰি হ'লেও আপোনালোকে চিজ কৰে ফাইন লগায় টাইমত যদি আধা ঘণ্টা লেট হয় বা আধা ঘণ্টা ফাষ্ট হয় পেনাল্টি লগায় তেনেকুৱা ক্ষেত্ৰত আপুনি বেলেগ পইণ্টৰ পৰা কাটিছে সেইটো ক্ষেত্ৰত আপোনালোকে গাড়ী চিজ কৰিব লাগে সেইটো মই চাব লাগিব ৰুল মতে হয় চাব লাগিব কি ৰুলত কি পৰে সেইটো চাব লাগিব মই কোৱাটো ৰুলৰ বাহিৰত কৈছে নেকি নাই আপুনি নাই কোৱা মই সেইটো চাই ল'ম হ'ব দিয়ক হ'ব কি কোৱা আচলতে দীৰ্ঘদিনৰ পৰাই দেউৰীগাঁও বাঘমৰা ককিলামুখৰ ভিতৰৰ অঞ্চল এই অঞ্চলবিলাকৰ পৰা দীৰ্ঘদিন ধৰি এটা বালিৰ চিণ্ডিকেট চলি আহিছে এই বালি চিণ্ডিকেট আজি নহয় বহুত দীৰ্ঘদিনীয়া আৰু এই দীৰ্ঘদিনীয়া বালি চিণ্ডিকেটটো যোৰহাটৰ ৰেঞ্জ অফিচাৰ ইকবাল আহমেদে নিজে সন্মুখৰ পৰা নেতৃত্ব দিছে তেখেতৰ বালি মাফিয়াৰ লগত গোপন বুজাবুজি নহ'লে কেনেদৰে ইমান ডাঙৰ ডাঙৰ ষ্টক হ'ব পাৰে কাৰণ তেখেতক যদি ৰাইজে অভিযোগ দিয়ে বা কিবা কৰে তেখেতে কয় মোৰ ওচৰত বিষয়া নাই মোৰ ওচৰত গাড়ী নাই কিন্তু চৰকাৰে পৰ্যাপ্ত সুবিধা দিয়াৰ পাছতো ইমান ডাঙৰ ডাঙৰ ৰেঞ্জ যে আপুনি যদি 4 মহলীয়া ঘৰ এটাৰ ওপৰত উঠি দিয়ে মালোৱালি চাৰিআলিত তেতিয়া আপুনি অন্ততঃ 10টা ডাঙৰ ডাঙৰ ষ্টক দেখি যাব তেনেকুৱা স্থলত ৰেঞ্জ অফিচাৰজনে নেদেখাটো অতি লজ্জাজনক কথা অতি দুৰ্ভাগ্যজনক কথা তেখেতে গোপনে ধনৰ লেনদেনৰ বুজাবুজি কৰে বুলি বিভিন্নজন ৰাইজৰ মুখে মুখে শুনিবলৈ পোৱা যায় তেখেতে এখন কমিশ্যন মাষ্টৰ বুলি ৰাইজে অভিযোগ কৰিছে কাৰণ মালোৱালি হওক বা জেবিউডত হওক যিসকল ৰাইজে ডাম্পাৰৰ অত্যাচাৰত ভুক্তভোগী প্ৰত্যেকজন মানুহে জানে যে ফৰেষ্ট একাংশ বিষয়া ৰেঞ্জাৰজনৰ সৈতে একাংশ বিষয়া কেনেকুৱা ধৰণৰ দুৰ্নীতিত লিপ্ত সকলোৱে জ্ঞাত আৰু আমি জিলা উপায়ুক্তগৰাকীক ধন্যবাদ দিছোঁ যে তেখেতে এটা নিৰ্দেশনা উলিয়ালে কিন্তু তাৰ বিপৰীতে আমি জিলা উপায়ুক্তগৰাকীক অনুৰোধ জনাম জিলা আয়ুক্তগৰাকীক কাৰণ এই যি ভোগদৈত আজি এসপ্তাহৰ আগত এজন যুৱক মৰিছে তাৰ আগতো 2জন ব্যক্তি মৰিছে এই 3জন ব্যক্তি মৰাৰ মূল কাৰণেই হ'ল ভোগদৈ নদীত হোৱা অবৈধ বালিকলন আৰু যাৰ কাৰণে সেই বালি মাফিয়াৰ লগতে ৰেঞ্জ অফিচাৰ প্ৰত্যক্ষভাৱে জগৰীয়া তেওঁলোকৰ দায়িত্ব জ্ঞানহীনতাৰ বাবে যুৱকজনৰ মৃত্যুমুখত পৰিছে গতিকে আমি দাবী জনাইছোঁ যে সেই যুৱকজনৰ মৃত্যুৰ কাৰণে এখন এজাহাৰ দাখিল হওক আৰু সেই এজাহাৰত যাতে বন বিভাগৰ বিষয়াসকলক স্পষ্টকৈ তাক পাৰ্টি বনোৱা যাওক তেওঁলোকৰ বিপক্ষে IPC 304 ধাৰাত যাতে গোচৰ ৰুজু হয় এই আমি আহ্বান জনাইছোঁ আমি আশা ৰাখিছোঁ আয়ুক্তগৰাকীয়ে নিৰপেক্ষ পদক্ষেপ ল'ব কেৱল নিৰ্দেশনা জাৰি কৰাই নহয় তাক কাৰ্যকৰী হৈছে নাই তাক কাৰ্যকৰী কৰাত বন বিষয়ে কেনেধৰণে হেমাহি কৰিছে নাই কৰা এই কথাখিনি পৰ্যবেক্ষণ কৰিব ধন্যবাদ জিলা বন বিষয়া আচলতে মানে কোনোফালে নামাতে তেখেতে মৌন হৈ বহি থকা দেখা গৈছে যোৰহাটৰ আয়ুক্তগৰাকীয়ে এটা নিৰ্দেশ দিছিলে যে অবৈধ বালিমহলসমূহ বন্ধ হ'ব লাগে কিন্তু ইয়াত এটাও বালিমহল এতিয়ালৈকে অবৈধ বন্ধই হোৱা নাই আচলতে যোৰহাটত আছে কেইটা বৈধ মহল সেইটো ডাঙৰ প্ৰশ্ন আঙুলিমূৰত লিখিব পৰাকৈ কেইটামান বৈধ মহল আচলতে বৈধ ৱৰ্ক পাৰ্মিট থকা কামৰ বিপৰীতে তেওঁলোকে বালিখিনি উঠাইছে যিকোনো কাম প্ৰজেক্টৰ কাৰণে কিন্তু তাতো বিৰাট অনিয়ম দেখাইছে কোনোবা এটা প্ৰজেক্টৰ কাৰণে তেওঁলোকে এলটমেণ্ট অৰ্ডাৰ ল'ব আৰু মানুহক ঘৰে ঘৰে বালি ছাপ্লাই দিব ঘৰে ঘৰে বালি তেওঁলোকে যোগান ধৰিব বৈধতকৈ এতিয়া আজি অবৈধ সংখ্যা আটাইতকৈ বেছি অবৈধ সংখ্যা আঙুলিমূৰত লিখিব পাৰি অবৈধ সংখ্যা কিন্তু আপুনি কাগজত লিখি শেষ কৰিব নোৱাৰে এনেকুৱা স্থলতো জিলা উপায়ুক্তগৰাকী নিৰ্দেশনা কাৰ্যকৰী হোৱা নাই আৰু জিলা প্ৰশাসনে কাৰ্যকৰী কৰাত বিশেষ গুৰুত্ব প্ৰদান নকৰাটো অতি দুৰ্ভাগ্যজনক আমি প্ৰশাসনক অনুৰোধ জনাম যে অতি শীঘ্ৰে তেখেতৰ নিৰ্দেশনাটো কাৰ্যকৰী কৰক